10জনৰ আগত বেয়া মাত এটা মাতিবলৈ কোনেও লাজ নকৰে, ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু লাজ কৰে। আমাৰ সমস্যা সেইখিনিত। উজুতিটো খাওঁতে খুন্দাটো খাওঁতে ঘপককৈ বেয়া মাত এটা মুখৰ পৰা ওলায়, ৰাম বা কৃষ্ণ বুলি নোলায়। শৰণ মানে হৈছে আশ্ৰয়। কিন্তু আমাৰ লোকসকলে ভাবি থাকে কি এই বিয়া পতাৰ আগত শাহুৱে শহুৱেকক চাহকণ খুৱাবলৈ, গোঁসাই ঘৰ চাকি গছ দিবলৈ শৰণ লৈ আহিলেই হ'ল। কিন্তু কোমোৰা বোলে যিমান ডাঙৰ হ'লেও সদায় পাতৰ তলত। গতিকে বটবৃক্ষৰ আশ্ৰয়ত থাকিহে আজি আমি আপোনাৰ খবৰ অগ্ৰত ভাগৱত সম্পৰ্কীয় মাত্ৰ দুটিমান কথা উপস্থাপন কৰিবলৈ আগবঢ়া হৈছে। আজি আচলতে আমি আপোনাৰ খবৰ অগ্ৰত যি দায়িত্ব পালনৰ বাবে উপবিষ্ট হোৱা হৈছে, সেই সম্পৰ্কত আমাৰ দুআষাৰ আগবঢ়োৱাৰ প্ৰাক্ষণত এই কথা স্বীকাৰ কৰিব লাগিব যে ইতিমধ্যেই আমাৰ পূৰ্বৱৰ্তী ব্যাখ্যাকাৰক শ্ৰদ্ধাৰ মন ৰাজগুৰু প্ৰভুজনাই আপোনাৰ খবৰ অগ্ৰত শ্ৰীমদ ভাগৱত, ভগৱত ভক্তি, ভক্ত সেৱা এই সম্পৰ্কত যি উপস্থাপন দাঙি ধৰিছে, সেই সম্পৰ্কত আকৌ আমাৰ কিবা যোগ দিবলগীয়া আছে বুলি আমি ভবা নাই। যিহেতু যদিও আজি আনুষ্ঠানিক দায়িত্ব আমাৰ থকা বাবে আমি আগ হৈ বহি আছোঁ, কিন্তু আমাৰ অসমীয়াত কথা এষাৰ আছে, কোমোৰা বোলে যিমান ডাঙৰ হ'লেও সদায় পাতৰ তলত। গতিকে বটবৃক্ষৰ আশ্ৰয়ত থাকিহে আজি আমি আপোনাৰ খবৰ অগ্ৰত ভাগৱত সম্পৰ্কীয় মাত্ৰ দুটিমান কথা উপস্থাপন কৰিবলৈ আগবঢ়া হৈছে। এতিয়া এই ভাগৱতৰ বৰ্তমান প্ৰথম স্কন্ধৰ মহাৰাজ পৰীক্ষিতৰ জন্ম কথা অধ্যায় পাঠ হৈ আছে। শ্ৰীমদ ভাগৱত সম্পৰ্কীয় এই অধ্যায়টিৰ মূল বিষয়বস্তুত প্ৰৱেশ কৰাৰ আগমুহূৰ্ততেই আমাৰো আশ্ৰয়দাতা গুৰুজন শ্ৰী শ্ৰী আউনীআটীয় হস্তধক অধিকাৰ গুৰুজনাই মহাভাগৱতৰ প্ৰাক্ষণত এটি বৰ সুন্দৰ প্ৰাসংগিকতা টানি আনি সমস্ত ভক্ত বৈষ্ণৱৰ বোধগম্য হোৱাকৈ এটি উপস্থাপন আগবঢ়ায়। গতিকে গুৰুজনাৰ সেই কথাৰে আঁত ধৰি আমিও আজি সেই প্ৰসংগটি টানি আনি আমি মূল কথাত প্ৰৱেশ কৰিব বিচৰা হৈছে। প্ৰসংগটি আচলতে এনেধৰণৰ, যেতিয়া দ্বাপৰ যুগ শেষ হৈ পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা আৰম্ভ কৰাৰ প্ৰাক্ষণত আমি জানো যে দ্বাপৰ যুগ শেষ হৈ কলিযুগৰ আগমন ঘটিব। আৰু যেতিয়া পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা আৰম্ভ কৰিবলৈ মন মেলিছিল, তাৰ আগমুহূৰ্তত মহাৰাজ যুধিষ্ঠিৰৰ সন্মুখত ভীম, অৰ্জুন, নকুল আৰু সহদেৱে আগন্তুক কলিযুগৰ সমাজ ব্যৱস্থানো কিদৰে কেনেধৰণৰ চলি থাকিব সেই সম্পৰ্কত জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। আৰু তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে তেওঁৰ চাৰিওজনা ভাতৃক কৈছিল যে হে ভাতৃগণ, তোমালোক আমাৰ ৰাজ্যৰ চাৰিও দিশে এপাক ভ্ৰমণ কৰি আহাগৈ। আৰু সেই ভ্ৰমণ কৰি অহাৰ পাছত তোমালোকৰ যি যি অভিজ্ঞতা হ'ব, সেই অভিজ্ঞতাসমূহ তুমি আমাক বৰ্ণনা কৰিবা। আৰু তাৰ আধাৰত আমি আগন্তুক কলিযুগৰ সমাজ ব্যৱস্থা বা পৰিস্থিতি কেনেধৰণৰ হ'ব সেই সম্পৰ্কত আমি তোমালোকক অৱগত কৰাম। আৰু সেই আজ্ঞাকে পালন কৰি যেতিয়া ভীম, অৰ্জুন, নকুল, সহদেৱ এই ভাৰতবৰ্ষৰ চাৰিও দিশে চাৰিওজন ভাতৃ গুচি গৈছিল, আৰু চাৰিওজন ভাতৃয়ে ৰাজ্যৰ চাৰিও দিশে গৈ সকলো ঠিকেই দেখিলে, কিন্তু তাৰ মাজত অকণমান এটা প্ৰত্যেকেই অদ্ভুত ঘটনা দেখি আহিল। আৰু সকলোৱে দেখি অহা সেই অদ্ভুত পৰিঘটনাটো লৈ এটা জিজ্ঞাসিত মনেৰে মহাৰাজ যুধিষ্ঠিৰৰ সন্মুখত উপস্থিত হ'লহি। আৰু মহাৰাজ যুধিষ্ঠিৰে যেতিয়া সুধিলে যে তোমালোকে ৰাজ্য ভ্ৰমণ কৰি কি কি দেখিলা কোৱা, তেতিয়া প্ৰতিজনে নিজৰ নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি গ'ল। অৰ্জুনে কি দেখিছিলগৈ যে এখন নদীত এগৰাকী ব্যক্তি এডিঙিলৈকে ডুব গৈ আছে, অথচ এডিঙিলৈকে ডুব গৈ থকাৰ পাছতো তেওঁ পিয়াহত পানী লাগে বুলি চিঞৰি আছিল। ইয়াৰ পিছত ভীমে দেখিছিলগৈ এজনী মহে সন্মুখত গজি থকা কোমল ঘাঁহবিলাক নাখায়, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। নকুলে দেখিছিলগৈ কি এজনী গাই গৰুৱে পথাৰত নিজৰ পোৱালিটোক ইমান চেলেকিছে, চেলেকুতে তাৰ হাড় ছাল ওলাই গৈছে।
চতুৰ্থতে সহদেৱে দেখিছিল গৈ ৰাজ্যৰ পশ্চিম প্ৰান্তত গৈ যে এখন বিৰাট মৰুভূমি, সেই মৰুভূমিৰ মাজত এটা জলাশয়, আৰু সেই জলাশয়ৰ মাজত পদুম ফুল ফুলি আছে। মৰুভূমিৰ মাজত পানীৰ সম্ভেদ পোৱাটোৱে বহুত দুৰ্লভ, তেনেহেন স্থানত পদুম ফুল ফুলাটো কিদৰে সম্ভৱ হ'ল? এই কথা ভাবি ভাবি যেতিয়া চাৰিওজন ভাতৃয়ে নিজৰ দেখি অহা ঘটনাসমূহ মহাৰাজ যুধিষ্ঠিৰৰ সন্মুখত প্ৰকাশ কৰিলে, তেতিয়া প্ৰত্যেকজনেৰে দেখি অহা ঘটনাসমূহৰ তাৎপৰ্য মহাৰাজ যুধিষ্ঠিৰে কৈ গ'ল। অৰ্জুনে যি দেখিছিলগৈ যে এজন ব্যক্তি নৈত এডিঙলৈকে ডুব গৈ আছে, অথচ তেওঁক পানী লাগে বুলি চিঞৰি আছিল। স্বাভাৱিক কথা, কাৰোবাৰ পিয়াহ লাগিলে নৈখন ওচৰতে আছে যেতিয়া তেওঁ তাৰ পৰা জল পান কৰিলে তেওঁৰ তৃষ্ণা অৰ্থাৎ পিয়াহ দূৰ হ'ব। কিন্তু সেই ব্যক্তিজনে সেই কৰ্ম কৰা নাছিল। তেতিয়া মহাৰাজ যুধিষ্ঠিৰে ক'লে যে আগন্তুক সময়ত এনেধৰণৰ মানসিকতাও বিকাশ পাব যে ধন পদ মৰ্যাদাত এডিঙিলৈকে ডুব গৈ থকাৰ পাছতো মানুহৰ মনত অতৃপ্ত বাসনা এটি থাকিব যে আৰু লাগে। ইয়াৰ পাছত ভীমে যে দেখিছিলগৈ যে এই মহজনীৰ সন্মুখত সুন্দৰ সুন্দৰ কোমল ঘাঁহ গজি আছে, খাবলৈ ভাল বস্তু দিছে, নহয়নে? কিন্তু মহজনীয়ে সেইখিনি নাখায়, পাছফালে মুখন গুজি ঘাঁহ খাই আছে। অৰ্থাৎ আগন্তুক সময়ত এনেধৰণৰ মনোবৃত্তিও প্ৰকাশ পাব যে ধৰ্ম মাৰ্গেৰে মনুষ্যই যিটো অৰ্জন কৰিব পাৰিব তাতেই মনুষ্য তৃপ্ত হ'বলৈ নিশিকে। কেনেবাকে অধৰ্ম আচৰণ কৰিও কিবা এটা লাভ কৰিব পাৰিবি নি? এনেধৰণৰ মানসিকতা মনুষ্যৰ মনত বৃদ্ধি পাব। সহজ অৰ্থত টেবুলৰ ওপৰত দিয়া গোটাই নাতিবগে, টেবুলৰ তলৰকেইটালেও আশা থাকিব। ইয়াৰ পাছত এই যে নকুলে দেখিছিলগৈ যে এজনী গাই গৰুৱে নিজৰ পোৱালিটোক ইমান মৰমতে চেলেকিছে যে হাড় ছাল ওলাই গৈছে। আগন্তুক সময়ত ৰজাতন্ত্ৰও এনেধৰণৰ হ'ব, প্ৰজাক মৰমৰ চলেৰে ইমান শোষণ কৰিব যে প্ৰজাৰ হাড় ছাল ওলাই যোৱা নিচিনা অৱস্থা হ'ব। চতুৰ্থতে এই যে সহদেৱে দেখিছিলগৈ যে মৰুভূমিৰ মাজত পদুম ফুল ফুলিছে, তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে কলিযুগ যদিও অধৰ্ম, চাৰিওফালে কেৱল অধৰ্ম অনীতি হিংসাৰ পৰিমাণ বৃদ্ধি পাব, কিন্তু তাৰ মাজতো সৎলোকৰ আৱিৰ্ভাৱ হ'ব। যিদৰে মৰুভূমিৰ মাজত এই জলৰ উৎস আৰু সেই জলৰ উৎসত পদুম ফুল ফুলিছে, ঠিক তেনেদৰে এই কলিযুগতো সৎলোকৰ আৱিৰ্ভাৱ হ'ব আৰু তেওঁলোকে ধৰ্মক ধৰি ৰাখিব। আজি চাওকচোন, সোমাই অহাৰ পৰা বহুকেইজন ব্যক্তিয়ে এই কথা কাণত পৰিছিল। হয়ো হয়, স্বাভাৱিক চাবলৈ গ'লে টেঙাখাটৰ এই অঞ্চলটি কিমান সোমোৱা অঞ্চল, নহয়নে? কিন্তু এই অঞ্চলটিত আপোনালোকে যদি বিচাৰিলেহেঁতেন ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান নাপাতি বোলে ডাঙৰ অভিনেতা এজন মাতি আনি, গায়ক এজন মাতি আনি গীতৰ অনুষ্ঠান ইত্যাদি ইত্যাদি তেনেধৰণৰ অনুষ্ঠানো পাতিব পাৰিলেহেঁতেন। কিন্তু তাক অনুষ্ঠিত নকৰি ভগৱন্তৰ এই গুণনাম শবদ কীৰ্তনৰ অনুষ্ঠানটি কিয় অনুষ্ঠিত কৰা হ'ল? যাতে মানুহখিনিৰ আধ্যাত্মিক দৰ্শনত ভক্তি মাৰ্গত আগবাঢ়িবলৈ অকণমান কিবা এটা আমি তাৰ পৰা পাব পাৰোঁ, সেই উদ্দেশ্যৰে। গতিকে এনেকুৱা ভিতৰুৱা স্থানতো যে তেনেধৰণৰ মানসিকতা বিকাশ পাইছে, সেই মানসিকতাও আমি ঠিক সেই মৰুভূমিৰ মাজত পদুম ফুলাৰ লগত তুলনা কৰিব পাৰোঁ। খালি সেই পদুম ফুলপাহৰ এটি বৈশিষ্ট্য আছে। পদুম ফুলপাহ যেতিয়া কলি হৈ থাকে দেখিবলৈ ভাল নালাগে, নহয়নে? কিন্তু যেতিয়া পাহিটো মেল খাই যায় তেতিয়াহে তাৰ সৌন্দৰ্যতা বেছি বৃদ্ধি পায়। আৰু পাহ মেলা পদুম ফুলপাহৰ এপাহ এপাহকৈ যদি মই তাৰ পাহিবিলাক এৰুৱাই দিওঁ তেতিয়াহ'লে পদুম ফুলৰ সৌন্দৰ্যতাটো থাকিবনে? কেতিয়াও নাথাকে। পদুম ফুলৰ সৌন্দৰ্যতা তেতিয়াহে থাকে যেতিয়া তাত সেই গোটেই পাহিকেইটা একেলগে থাকিব। ঠিক তেনেদৰে সমাজ বুলিলেও আমি তেনে এখন সমাজহে বুজোঁ যিখন সমাজত ধৰ্ম বৰ্ণ সম্প্ৰদায় পন্থ নিৰ্বিশেষে এক হৈ যিখন সমাজ বহিব পাৰে, সেইখন সমাজত সেই পদুম ফুলৰ দৰে সৌন্দৰ্যতা থাকে। কিন্তু যদি আমি সমাজখনক ভাগ ভাগ কৰি পেলাওঁ তেতিয়া সেই সমাজৰ সৌন্দৰ্যতাটো নাথাকেগৈ। আজি যিদৰে আপোনাসৱে সংঘবদ্ধ হৈ অনুষ্ঠানটি আয়োজিত কৰিছে, অনাগত দিনতো এপাহ পদুম ফুল ফুলিছে, অনাগত সময়ত গোটেই অঞ্চলটো পোহৰাই তোলক। গতিকে আমি আমাৰ ব্যক্তিগত ধাৰণাৰে ভাগৱত কথা প্ৰসংগৰ কৰাৰ আগমুহূৰ্তত সেই ভাৱনাই ব্যক্ত কৰা হৈছে। এতিয়া আহোঁ আমি মূল প্ৰসংগলৈ। আমি জানো যে মহাভাগৱতৰ 12টি স্কন্ধ মানে হৈছে কাণ্ড। সেই 12টি স্কন্ধক ভগৱন্তৰ 12টি অংগৰ লগত তুলনা কৰা হয়। আৰু সেই 12টি অংগযুক্ত ভাগৱতক কি কোৱা হয়? ভগৱন্তৰ বাংময় মূৰ্তি।
মূৰ্তি মানে কেৱল শিলৰ বা কাঠৰ মূৰ্তিয়েই নহয়, ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তি আছে। সেই 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত শ্ৰীমদ ভাগৱত হৈছে বাংময় মূৰ্তি, অৰ্থাৎ শব্দৰ বৰ্ণনাৰ প্ৰকাশ কৰা মূৰ্তি। আৰু ভগৱন্ত কৃষ্ণই যেতিয়া বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তত তেওঁৰ একান্ত ভক্ত উদ্ধৱক এই ভাগৱতৰ ভক্তি মাৰ্গৰ উপদেশ দি থৈ গৈছিল, তেতিয়া ভগৱন্তই এটা কথা কৈ থৈ গৈছিল যে তিৰোধায় প্ৰবিষ্টুহম, যে মই বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰাৰ পাছত মোৰ জ্ঞান, মোৰ শক্তি এই ভাগৱতত নিৰূপণ কৰি থৈ গৈছোঁ। সেইবাবে মহাপুৰুষে আধাৰ হিচাপত ল'লে কাক? এই শ্ৰীমদ ভাগৱত মহাশাস্ত্ৰভাগিক। এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ ব্যাসদেৱে কেৱল লিখিতহে ৰূপ দিছিল, সামান্য এজন মনুষ্যই লিখা গ্ৰন্থ নহয়। এই ভাগৱত আমাৰ মাজলৈ কিয় আহিল? শ্ৰীৰাম বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। বৈকুণ্ঠৰ শাস্ত্ৰ, বৈকুণ্ঠৰ পৰা শাস্ত্ৰ আনি কাৰ কৃপাৰ বাবে দিলে? সংসাৰী লোক। সংসাৰ মানেই হৈছে সহজ অৰ্থত অনবৰত ঘূৰি থকা। এতিয়া সকামতেই হওক নিকামতেই হওক আপুনি মই অনবৰত ঘূৰি ফুৰিছোঁ, হয়নে নহয় বাৰু? নহয়নে? এই ঘূৰি ফুৰা সংসাৰখনৰ পৰা উদ্ধাৰৰ বাবে ভাগৱত। ভাগৱত পৃথিৱীৰ শাস্ত্ৰ নহয়। ভাগৱত ক'ৰ পৰা আহিছে? আপুনি মই ক'ত বাস কৰি আছোঁ? আপুনি মই বাস কৰা গ্ৰহটোৰ নাম হৈছে পৃথিৱী, নহয়নে? আৰু পৃথিৱীকে ধৰি শাস্ত্ৰৰ দৃষ্টিৰে আমাৰ 9টি গ্ৰহ আৰু বিজ্ঞানৰ দৃষ্টিৰে 8টি গ্ৰহেৰে আমাৰ সৌৰজগতখন গঠিত, নহয়নে? আৰু আমাৰ সৌৰজগতখনেই একমাত্ৰ সৌৰজগত নহয়, এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন গঠিত। আৰু এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। এতিয়া ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে। ভূলোক, অতল, বিতল, সুতল, মহাতল, তলাতল, ৰসাতল আৰু পাতাল। আৰু এই ভূলোক নামৰ ব্ৰহ্মাণ্ডখনৰ ওপৰত আৰু 6খন ব্ৰহ্মাণ্ড আছে। ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক আৰু সত্যলোক। হাতে হাতে মিলি 14খন ভুৱন, অৰ্থাৎ 14খন ব্ৰহ্মাণ্ড আছে। এই 14খন ব্ৰহ্মাণ্ডক মায়াৰ এটা আৱৰণে আৱৰি ৰাখিছে। সেই মায়াৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। সেইবাবে ভগৱন্তই গীতাত কৈছে যে দেৱী শিষ্য মম মায়া দূৰত্বয়া। দুৰ্গ শব্দটোৰ অৰ্থ যদি আমি সাধাৰণ ভাৱত চাওঁ, দুৰ্গ মানে কি? বান্ধ। আগৰ দিনত যেনেকৈ ৰজাই বান্ধ নিৰ্মাণ কৰে, ঠিক তেনেদৰে সংসাৰ দুৰ্গৰ অধিষ্ঠাত্ৰী হৈছে সেই মায়া শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা। সেইবাবে সত্যলোকৰ পৰা পাতাললৈকে এই সংসাৰখনত যি যি কৰ্ম হ'ব, সকলো কৰ্ম মায়াৰ অধীন। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যে লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত, নহয়নে? সৃষ্টিৰ প্ৰথম জীৱ হৈছে ব্ৰহ্মাদেৱ। সত্যলোকত বহি আছে ব্ৰহ্মাদেৱ। সেই সত্যলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা পাতালত থকা নাগগণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে। আৰু এই মায়াৰ আৱৰি থকা আকৃতিটো শাস্ত্ৰত কোৱা হৈছে হিৰণ্যগৰ্ভ বুলি। এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ নাৰায়ণৰ শৰীৰত ব্যাপ্ত হৈ আছে। আৰু সেই নাৰায়ণৰ ঊৰ্ধত আছে বৈকুণ্ঠ। তেতিয়াহ'লে মহাপুৰুষে ক'ৰ পৰা শাস্ত্ৰ আনি আমাক দিলেহি চাওকচোন। বৈকুণ্ঠৰ পৰা, যি স্থানত চন্দ্ৰ সূৰ্যৰ কোনো প্ৰভাৱ নাই, যিখন স্থান ভগৱন্তৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান, অৰ্থাৎ ভগৱন্তৰ শৰীৰৰ পৰা নিৰ্গত ৰশ্মিত যিখন স্থান ব্যাপ্ত হৈ আছে, সেই স্থানৰ পৰা ভগৱন্তৰ সেই নিজ মুখৰ বাণী, শ্ৰীৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। ভাগৱত কি তেতিয়াহ'লে? ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য। আৰু তাৰ পৰা আদি নিৰঞ্জনৰ পৰা মহাপুৰুষসকললৈকে এটি নিৰ্দিষ্ট গুৰু পৰম্পৰাৰ ধাৰাত আহি আমি ভাগৱত পাইছোঁ। সেইবাবে ভাগৱতৰ মাৰ্গত আগবাঢ়িবলৈ হ'লে পোনপ্ৰথম প্ৰয়োজনীয় হয় আশ্ৰয়ৰ। যিদৰে আমি আজি ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ঘৰটো বনাইছোঁ,
নহয়নে? ঠিক তেনেদৰে ভক্তি মাৰ্গত বা ভাগৱত মাৰ্গত আগবাঢ়িবলৈ এনে নহয় যে মই ভাগৱতৰ মহিমাৰ কথা ক'ৰবাত শুনিলোঁ বা জানিলোঁ, নিজেই ভাগৱত আনি পঢ়িলেই আৰু মই সকলো বুজিব পাৰিম, নহয়। ভাগৱতৰ মাৰ্গত পোনপ্ৰথম প্ৰয়োজনীয় বস্তুৱেই হৈছে গুৰুৰ আশ্ৰয়। গুৰুৰ আশ্ৰয় অবিহনে আমি শাস্ত্ৰীয় মাৰ্গত আগবাঢ়িব নোৱাৰোঁ। আৰু গুৰু হ'বলৈ হ'লে কি হ'ব লাগিব? সেই গুৰুৰ এটা শাস্ত্ৰীয় পৰম্পৰা থাকিব লাগিব। মই বহু কথা জানিলোঁ বুলি মই গুৰু হ'ব নোৱাৰোঁ। মোৰ ঊৰ্ধত এটি সুনিৰ্দিষ্ট গুৰু পৰম্পৰা, আৰু সেই গুৰু পৰম্পৰাত থাকি তেওঁ শাস্ত্ৰীয় নিয়মানুৱৰ্তিতাৰ মাজত তেখেতে জীৱন যাপন কৰিব লাগিব। তেতিয়া তেওঁ গুৰু কোৱাৰ সহজ অৰ্থত মৰ্যাদা পায়। আৰু তেনেজন শাস্ত্ৰীয় গুৰুৰ আশ্ৰয়তহে ভগৱত ভক্তি সিজিব। অন্যথা দুটা কথা জানিলেই মই যদি গুৰু হৈ গুৰু বোলাই ফুৰোঁ, তেতিয়াহ'লে কিন্তু ভগৱত ভক্তি নিসিজে। আশ্ৰয় লোৱা সকলৰো আৰু যোনে আশ্ৰয় প্ৰদান কৰিব তেওঁৰো সিজাটো সম্ভৱ নহয়। সেইবাবে পোনপ্ৰথম গুৰুৰ আশ্ৰয়। আৰু গুৰুৰ আশ্ৰয় ব্যৱস্থাটো আমাক ক'ত দিলে? শৰণত। শৰণ মানে হৈছে আশ্ৰয়। কিন্তু আমাৰ লোকসকলে ভাবি থাকে কি এই বিয়া পতাৰ আগত শাহুৱে শহুৱেকক চাহকণ খুৱাবলৈ, গোঁসাই ঘৰ চাকি গছ দিবলৈ শৰণ লৈ আহিলেই হ'ল। কিন্তু সেইটো নহয়। ভগৱন্তৰ আশ্ৰয় আমি অকণমান চিন্তা কৰিব পৰা অহা শক্তিটো অহাৰ লগে লগে গুৰুৰ আশ্ৰয়লৈ যোৱাটো প্ৰয়োজন। গুৰু হৈছে দেখা ঈশ্বৰ। দেখা ঈশ্বৰজনক চিনিলেহে আমি নেদেখাজনক চিনিব পাৰিম। সেইবাবে অকণমান প্ৰহ্লাদ আদি ভক্তসকলে আমি প্ৰহ্লাদ হ'ব নোৱাৰোঁ, আৰু প্ৰহ্লাদ হ'বলৈ আমি চেষ্টা কৰিবও নালাগে, কাৰণ তেওঁলোক বহুত উচ্চ কোটিৰ ভক্ত। কিন্তু তেওঁলোকৰ জীৱন দৰ্শনক আমি অনুকৰণ কৰিব পাৰোঁ, নহয়নে? তেওঁলোকৰ জীৱন দৰ্শনত আমি জীৱনটো পালন কৰিব পাৰোঁ। 5 বছৰ বয়সতে এইখন ভাৰততে জন্ম হোৱা সেই ভক্ত প্ৰহ্লাদ ধ্ৰুৱই পঞ্চবৰিষতে মহামতি ক্ৰিয়া এৰি কৰন্ত ভকতি, 5 বছৰ বয়সতে ঈশ্বৰ ভক্তি কৰিছিল, নহয়নে? আৰু আমাৰ ল'ৰা ছোৱালীক আজি চাবচোন, 10 জনৰ আগত বেয়া মাত এটা মাতিবলৈ কোনেও লাজ নকৰে। ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু লাজ কৰে। আমাৰ সমস্যা সেইখিনিত। উজুতিটো খাওঁতে, খুন্দাটো খাওঁতে ঘপককৈ বেয়া মাত এটা মুখৰ পৰা ওলায়, ৰাম বা কৃষ্ণ বুলি নোলায়। কম ডাঙৰ কথানে? আমি আজিকালি সমাজত যিমানবিলাক অপশব্দ প্ৰচলিত হৈ আছে, আগৰ অসুৰসকলেও সিমান বেয়া শব্দ ব্যৱহাৰ কৰা নাছিলে। ভাওনাত আমি বচন ক'লে শুনো, অসুৰে অত্যাধিক ক'লেও কি কেইটা শব্দ কয়? পাখণ্ড বুলি ক'ব, দুৰাচাৰ বুলি ক'ব, অধম বুলি ক'ব। তাতকৈ কিবা বেয়া শব্দ শুনিবলৈ পায়নে? এইখন ভাৰতীয় সংস্কৃতিৰ অসুৰসকলো ইমান সংস্কাৰৱান আছিল যে তেওঁলোকে অশ্লীল শব্দৰ প্ৰয়োগ নকৰিছিল।